নমস্কাৰ সকল আজিৰ ভিডিঅ'টোত অসম পুলিচৰ এবি কনষ্টেবলৰ লিখিত পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে When Assam's Kaziranga was declared as a national park? কেতিয়া অসমৰ কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন এ 1975, অপশ্যন বি 1974, অপশ্যন চি 1950 আৰু অপশ্যন ডি 1972। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1974। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইন ইণ্ডিয়া ইজ নন এজ দ্য স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া? ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ মছলা উদ্যান বুলি জনা যায়? অপশ্যন এ কেৰালা, অপশ্যন বি তামিলনাডু, অপশ্যন চি গুজৰাট আৰু অপশ্যন ডি আছাম। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেৰালা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ? ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ কিতাপখনৰ লেখক কোন? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি অৰুন্ধতী ৰায়, অপশ্যন চি ডক্টৰ সঞ্জীৱ বৰুৱা আৰু অপশ্যন ডি ডক্টৰ মামণি ৰয়ছম গোস্বামী। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ সঞ্জীৱ বৰুৱা। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হৈছে অপশ্যন এ মানাস নেশ্যনেল পাৰ্ক, অপশ্যন বি ওৰাং নেশ্যনেল পাৰ্ক, অপশ্যন চি ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্ক আৰু অপশ্যন ডি নামেৰি নেশ্যনেল পাৰ্ক। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ওৰাং নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, ইন হুইচ ডিষ্ট্ৰিক্ট দ্য শ্ৰীসূৰ্য পাহাৰ ইজ লোকেটেড? কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত? অপশ্যন এ বঙাইগাঁও, অপশ্যন বি কোকৰাঝাৰ, অপশ্যন চি চিৰাং আৰু অপশ্যন ডি গোৱালপাৰা। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গোৱালপাৰা। শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট ওমেন জাজ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন? অপশ্যন এ ফাতিমা বিবি, অপশ্যন বি সৰোজিনী নাইডু, অপশ্যন চি বিজয়ালক্ষ্মী পণ্ডিত আৰু অপশ্যন ডি ইন্দিৰা গান্ধী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফাতিমা বিবি। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট নন ইণ্ডিয়ান ৰিচিপিয়েণ্ট অফ ভাৰত ৰত্ন এৱাৰ্ড? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অভাৰতীয় কোন? অপশ্যন এ আব্দুল গফৰ খান, অপশ্যন বি নেলছন মেণ্ডেলা, অপশ্যন চি মাদাৰ টেৰেছা আৰু অপশ্যন ডি জুবিন মেহতা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আব্দুল গফৰ খান। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ মাধৱদেৱ বৰ্ণ? মাধৱদেৱৰ ক'ত জন্ম হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লেটেকু পুখুৰী। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট ৰিফাইনেৰী ইন এছিয়া? তলৰ কোনটো তেল শোধনাগাৰ এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি? অপশ্যন এ বঙাইগাঁও ৰিফাইনেৰী, অপশ্যন বি ডিগবৈ অইল ৰিফাইনেৰী, অপশ্যন চি নুমলীগড় ৰিফাইনেৰী আৰু অপশ্যন ডি নুনমাটি ৰিফাইনেৰী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিগবৈ অইল ৰিফাইনেৰী। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন জাজ অফ দ্য হাইকোৰ্ট? উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা বিচাৰপতি কোন আছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মীৰা শৰ্মা। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে লোকেটেড? উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ মালিগাঁও, অপশ্যন বি লামডিং, অপশ্যন চি বঙাইগাঁও আৰু অপশ্যন ডি ডিব্ৰুগড়। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মালিগাঁও। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাউণ্ডাৰ অফ ব্ৰহ্ম সমাজ? তলৰ কোনজন ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক আছিল? অপশ্যন এ কৃষ্ণ দেৱ ৰায়া, অপশ্যন বি ৰাজা ৰামমোহন ৰায়, অপশ্যন চি কেশৱ চন্দ্ৰ সেন আৰু অপশ্যন ডি দেৱেন্দ্ৰনাথ টাগোৰ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত
শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজা ৰামমোহন ৰয়। নেক্সট কুৱেশ্যন, নেম দ্য আহোম কিং when মীৰ জুমলাই ইনভেডেড আছাম। কোনজন আহোম ৰজাৰ দিনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল? অপশ্যন এ চুহুংমুং, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি জয়ধ্বজ আৰু অপশ্যন ডি চক্ৰধ্বজ সিংহ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম ৱাজ এষ্টাব্লিছ ইন দ্য ইয়েৰ। অসমৰ প্ৰথমটো ৰেলপথ কিমান চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1881। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ আছাম এছ'চিয়েশ্যন। অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন এ জগন্নাথ বৰুৱা, অপশ্যন বি মাণিক চন্দ্ৰ বৰুৱা, অপশ্যন চি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, এ কালচাৰেল হিষ্টৰী অফ আছাম হেজ বিন ৰিটেন বাই। এ কালচাৰেল হিষ্টৰী অফ আছাম কিতাপখন কোনে ৰচনা কৰিছিল? অপশ্যন এ বিৰিঞ্চি কুমাৰ বৰুৱা, অপশ্যন বি লীলা গগৈ, অপশ্যন চি বীৰেন্দ্ৰনাথ দত্ত আৰু অপশ্যন ডি অৰুন্ধতী ৰয়। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিৰিঞ্চি কুমাৰ বৰুৱা। নেক্সট কুৱেশ্যন, নেম দ্য আহোম কিং হু বিল্ড দ্য উগ্ৰতাৰা টেম্পুল। কোনজন আহোম স্বৰ্গদেৱে উগ্ৰতাৰা মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শিৱ সিংহ। নেক্সট কুৱেশ্যন, ফ্ৰম হুইচ ইয়েৰ আছাম ৰত্ন এৱাৰ্ড ৱাজ ষ্টাৰ্টেড ইন আছাম। কিমান চনত অসমত অসম ৰত্ন বঁটাৰ আৰম্ভণি কৰা হৈছিল? অপশ্যন এ 2008, অপশ্যন বি 2006, অপশ্যন চি 2007 আৰু অপশ্যন ডি 2009। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2009। অৰ্থাৎ 2009 চনৰ পৰা অসমত অসম ৰত্ন বঁটাৰ আৰম্ভণি কৰা হৈছিল। নেক্সট কুৱেশ্যন, ৱেন ডিড ফাৰ্ষ্ট আহোম কছাৰী বেটেল টেক প্লেচ। প্ৰথম আহোম কছাৰী যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1490। নেক্সট কুৱেশ্যন, হু ট্ৰেন্সলেটেড দ্য ড্ৰামা শকুন্তলা ফ্ৰম সংস্কৃত টু এছামিজ। শকুন্তলা নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লম্বোধৰ বৰা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডিউৰিং দ্য চাইনিং অফ আছাম একৰ্ড। অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন, দ্য নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে চমুকৈ NEFR ৱাজ ছেট আপ ইন। উত্তৰ পূব সীমান্ত ৰেলৱেৰ কিমান চনত স্থাপন হৈছিল? অপশ্যন এ 1968, অপশ্যন বি 1958, অপশ্যন চি 1959 আৰু অপশ্যন ডি 1960। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1958। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য আহোম নেম অফ গদাধৰ সিংহ। গদাধৰ সিংহৰ আহোম নাম কি আছিল? অপশ্যন এ চুহুংমুং, অপশ্যন বি চুলিকফা, অপশ্যন চি চুপাতফা আৰু অপশ্যন ডি চুবিনফা। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুপাতফা। নেক্সট কুৱেশ্যন, দ্য ট্ৰিটি অফ ঘিলাঝাৰিঘাট ৱাজ চাইন্ড ইন হুইচ ইয়েৰ। ঘিলাঝাৰিঘাট সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? অপশ্যন এ 1662, অপশ্যন বি 1664, অপশ্যন চি 1661 আৰু অপশ্যন ডি 1663। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1663। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ওমেন ৰাইটাৰ টু ৰিচিভ এ লিটাৰেৰী পেঞ্চন। সাহিত্যিক পেঞ্চন লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিকৰ নাম কি? অপশ্যন এ মামণি ৰয়ছম গোস্বামী, অপশ্যন বি নলিনীবালা দেৱী, অপশ্যন চি চন্দ্ৰপ্ৰভা শইকীয়া আৰু অপশ্যন ডি
নিৰ্মল প্ৰভা বৰদলৈ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নলিনীবালা দেৱী।